Hello everyone, welcome back to our YouTube channel. So, আজি ভিডিওটো অলপ সুকিয়া। আজি ভিডিওত আমি কথা পাতিব গৈ আছো জব ফৰ জেই। সো মই আগতে সকলোকে প্ৰমিস কৰিছিল যে এটা সময়ৰ পিছত চেনেলটোত মই জেই অৰ্থাৎ পলিটেকনিকৰ পৰা ওলোৱা চাকৰিখিনিৰ ওপৰত ভিডিও বনাম আৰু মই এইটো ভিডিওৰ পৰা আৰম্ভ কৰিছো। অলৰেডি মই সৰুসুৰাকে টন বনাইছিলো, বাট আজিৰ পৰা কনষ্টেন্টলি চেনেলটোত জেই বা পলিটেকনিকৰ ৰিলেটেড যি চাকৰি হলে বা ইঞ্জিনিয়াৰিং ফিল্ডৰ লগত ৰিলেটেড কৰি যিমানখিনি চাকৰি হলে সকলোখিনি দিব চেষ্টা কৰিম। ইয়াৰ জেনেৰেলখিনিৰ লগত থাকিব, কিন্তু মেইনকে মোৰ টাৰ্গেটটো হৈছে ইঞ্জিনিয়াৰিং ফিল্ড। সো মই ইঞ্জিনিয়াৰিং ফিল্ডৰ লগত ৰিলেটেড কৰি পেলাই পলিটেকনিকৰ লগত ৰিলেটেড যিমান চাকৰি ওলাব সিমানখিনি দিব চেষ্টা কৰিম। আজিৰ ভিডিঅ'টোত মই দুটা চাকৰিৰ বিষয়ে ক'ব গৈ আছো যিটো ৰিচেণ্টলি ওলাইছে, আৰু সেইকেইটা বিষয়ে আমি এতিয়া আৰম্ভ কৰিম। আৰু দেৰি নকৰোঁ, ডাইৰেক্টলি আমি স্ক্ৰীনত যাওঁ। ভিডিঅ'টো মই লেপটপত বনাব পাৰোঁ, মোবাইলটো বনাব পাৰোঁ, বাট মই দুটা PDF দিছোঁ। দুটা PDF মই মোবাইলটো স্ক্ৰীনতে দেখুৱাম তোমালোকক সকলোকে। আৰু সেই দুইটা PDFৰ লিংক মই তলত ডেছক্ৰিপশ্যন বক্সত থকা টেলিগ্ৰামৰ চেনেলটোত যিটো আমাৰ চেনেল আছে তাত মই আপলোড কৰি থ'ম। তো তোমালোক সকলো টেলিগ্ৰামৰ তলত যি লিংক আছে সেইটো জইন হৈ ল'বা, বিকজ তাতেই মই পলিটেকনিকৰ পেটৰ ৰিলেটেড হওক বা পলিটেকনিক ছেকেণ্ড ছেমিষ্টাৰৰ হওক বা ফাৰ্ষ্ট ছেমিষ্টাৰৰ হওক বা চাকৰিৰ ক্ষেত্ৰত হওক, এনিথিং আছামিজ চুইটৰ লগত ৰিলেটেড এনিথিং মই তাতে চব দি থাকিম। ডেট ইজ ৱাই তোমালোক টেলিগ্ৰামৰ লিংকটো জইন কৰি ল'বা। আৰু আজি যিটা চাকৰিৰ কথা কৈছো সেইটা PDFটো টেলিগ্ৰামতে পাবা, এডভাৰটাইজমেণ্ট PDFটো তাত ডাউনলোড কৰি ল'বা। ঠিক আছে, অ'কে, দেন লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তো প্ৰথম যিটো চাকৰি আছে সেইটো হৈছে অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা মটৰ ভেহিকেল ইনস্পেক্টৰ, ডেট মিনছ MVI। দেখিছে 18টা পোষ্ট আছে আৰু এইকেইটা কেটেগৰী কেইটা দিয়া আছে, 12টা অপেন কেটেগৰী এনেটো দিয়া আছে। টোটেল 18টা পোষ্ট আছে। আই এম ৰিপিটিং 18টা, আৰু পোষ্টটো হৈছে কি MVI, মটৰ ভেহিকেল ইনস্পেক্টৰ। এই যে হোৱাইট যে আমাৰ লাইচেন্স ধৰে সেইবোৰ তেনেকুৱা। চ' পে স্কেল দি আছে, দেখিছা 22,000 পৰা 97,000 লৈকে আছে। বাকী গ্ৰেড পে চব বাকীবোৰ ডিটেইলছ দিয়া আছে। মই PDFটো অলৰেডি দিয়ে দিম বাৰু, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মই জাষ্ট ওপৰে ওপৰে চাই দিছোঁ। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া, এইখিনি তোমাৰ বস্তু কি লাগিব। ইয়াতে চবতছে ইম্পৰ্টেণ্ট বস্তু এতিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন। MBA চাকৰি 18টা ওলাইছে। এতিয়া কোনে কোনে দিব পাৰিব, ইয়াত লিখা আছে অট'মোবাইল এণ্ড অৰ মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰাকেইটা, মানে HS বা HLC যিয়ে দিয়া ডাজন্ট মেটাৰ চাৰ্টিফিকেট, বাট তুমি অট'মোবাইল বা পলিটেকনিক অট'মোবাইল বা মেকানিকেল ইঞ্জিনিয়াৰিং পাছ আউট হ'ব লাগিব। ঠিক আছে, বাকী এজখিনি ডিটেইলছ দিয়া আছে, চাই ল'বা। ঠিক আছে, তো এই চাকৰিটো কাৰ কাৰণে, অট'মোবাইল ইঞ্জিনিয়াৰিং বা মেকানিকেল পলিটেকনিক, ঠিক আছে, পাছ আউট ষ্টুডেণ্টৰ কাৰণে। তো ইয়াৰ ষ্টাৰ্টিং ডেট অনলাইন এপ্লিকেশ্যন ক'ব লাগিব, অনলাইন ক'ব লাগিব। 18 মাৰ্চৰ পৰা আৰম্ভ হ'ব, আৰম্ভ হোৱা নাই, আৰু 17 এপ্ৰিললৈকে আছে। আৰু তোমালোকে ইয়াৰ পাছতে কৰি ল'ব পাৰিবা। বাকী ফিজ কেটেগৰীখিনি জেনেৰেলৰ কাৰণে এইখিনি 250 টকা, বাট অল টেক্স মিলাই মেলি 297.20 ৰুপিজ হৈছে। বাকী এইখিনি আছে লিটল বিট টেক্সৰ কাৰণে BPL আৰু PWBD খিনিও 47.20 ৰুপিজ দিবলগীয়া হৈছে। বাকী ডিটেইলছখিনি এইখিনিয়ে, খালি কথাটো এইটো এতিয়ালৈকে আৰম্ভ হোৱা নাই। ৱেবছাইট তোমালোকে তাতে পাই যাবা, অল ডিটেইলছ মই আকৌ দি দিম লাগিলে। টেলিগ্ৰামৰ লিংকটো জইন হৈ থাকিবা, তাতে মই লিংকটো দি দিম। বাকী হাউ টু এপ্লাই ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দিয়া আছে। APSC recruitment.in গৈ পেলাই তোমালোকে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত ফুল ডিটেইলছখিনি দেখিছে, ৱেবছাইটটো দিয়া আছে, আণ্ডাৰলাইন কৰি থোৱা আছে, HTTP APSC ৰিক্ৰুটমেণ্ট। চ' এইটো প্ৰচেছত তোমালোকে কৰি ল'ব পাৰিবা। অল ডিটেইলছখিনি ইয়াত দিয়া থাকিবই। অভাৰঅল তোমালোকৰ কথা এটাই যে পলিটেকনিকৰ এই দুটা পোষ্টত যোন যোন আছে চবে খালি এপ্লাই কৰিবা, বিকজ MBA পোষ্ট যোৱাবাৰ ওলাইছিলে, প্ৰতি বছৰ ওলাই, আৰু বহুত ভাল হয় চাকৰিকেইটা। ঠিক আছে, কাৰণ অসমতে তোমালোকে থাকিব পাবা চাকৰিকেইটাও। ঠিক আছে, বাকী এইখিনি অল ডিটেইলছ, ফটো দিব লাগিব, কি ডকুমেণ্ট কি লাগিব, ইয়াত চব লিখা আছে। তোমালোকে এবাৰ PDF ডাউনলোড কৰি ল'বা, PDF ডাউনলোড কৰি চাই ল'বা। খালি মই আকৌ কৈছোঁ পুনৰবাৰ যে তোমালোকে যিমান পাৰা টেলিগ্ৰামৰ চেনেলটো সোমাই ল'বা, চ' ডেট তোমালোকৰ ইটছ এণ্ড এভৰি ডিটেইলছ যাতে তোমালোকে পাই থাকা। ঠিক আছে, বাকী এইখিনি চব দিয়া আছে, পে'মেণ্ট কেনেকৈ কৰিব লাগিব, পে'মেণ্ট কেনেকৈ হেৰি হ'ব, ইটছ এণ্ড এভৰিথিং তোমালোকে কৰি ল'বা। বাকী ইয়াত পইণ্টছ টু নোট, তোমালোকে ইয়াত কি কি বস্তু আছে চব চাই ল'বা। ইয়াত মই ডিটেইলছখিনি ইমান পঢ়ি দিয়া নাই। বাকী তোমালোকে জাষ্ট APSC recruitment.in গৈ পেলাই তোমালোকে ইয়াত কি কৰিব পাৰিবা, এপ্লিকেশ্যন, অনলাইন এপ্লিকেশ্যন ইয়াত কৰি ল'ব পাৰিবা। বাকী ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এইখিনি হৈছে জোনখিনি, যিখিনি ডিষ্ট্ৰিক্ট কভাৰ হ'ব। দেখিছে জোনখিনি লিখা আছে, একাউণ্ট টু জোন, ইয়াত তোমাৰ ডিষ্ট্ৰিক্টখিনি দিয়া আছে, সকলোখিনি চাই ল'বা। ঠিক আছে, অ'কে। নেক্সট চাকৰিটো হৈছে আমাৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা। ৰেলৱে চাকৰি তোমালোকে জানাই কিমানখিনি ওলায়, বহুতখিনি পোষ্ট একেলগে ওলায়। আৰু এইবাৰ ৰেলৱে যিখিনি পোষ্ট ওলাইছে সেইখিনি টেকনিকেল পোষ্ট, ইয়াত লিখা আছে টেকনিচিয়ান, ৰিক্ৰুটমেণ্ট ফৰ টেকনিচিয়ানছ। তো টেকনিচিয়ান তোমালোকৰ বিভিন্ন আছে, অলৰেডি খালি এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। 9 মাৰ্চৰ হয়, 9 মাৰ্চৰ পৰা আৰম্ভ হৈছে, 8 এপ্ৰিললৈকে আছে। দুটা গ্ৰেডত ওলাইছে, লিখা আছে চব গ্ৰেড টেকনিচিয়ান, গ্ৰেড A, গ্ৰেড 1, গ্ৰেড 2। ইয়াত বহুতখিনি ডিটেইলছ, বহুত দীঘল PDF, 43 পেজৰ PDF ডেছক্ৰিপশ্যন বক্সত থকা টেলিগ্ৰাম চেনেলৰ লিংকত মই দি থৈছোঁ। এগেইন ৰিপিটিং, তাত তোমালোকে গৈ ডাউনলোড কৰি ল'বা, আৰু তাতে চব ডিটেইলছ দিয়া আছে।
ঠিক আছে বাট মোৰভাৰ মই তথাপিও গোটেই ডিটেইলছখিনি অলপ ওপৰে কৰিছোঁ বিকজ বহুতখিনি ডিটেইলছ হয় ইমানখিনি ডিটেইলছ একেটা ভিডিঅ'ত দিয়া সম্ভৱ নহয় আৰু ইনে দীঘলীয়া লেণ্ডি হৈ যাব যে তেতিয়া তোমালোকে পঢ়িবাই গতিকে মই চিম্পলি স্ক্ৰল ডাউন কৰি পেলাই মই ইম্পৰ্টেণ্ট বস্তুকেইটা দি গৈছোঁ বাকী তোমালোকৰ এইখিনি অ'কে এইখিনি চিটিজেনশ্বিপ এইখিনি একো নাই বাকী ইয়াৰ পিছত টেকনিকেল গ্ৰেড 1 গ্ৰেড 3 টোটেল দুটা কেটেগৰীৰ কাৰণে ওলাইছে পোষ্ট কিন্তু ইয়াত বহুতখিনি পোষ্ট ওলাইছে চাবা মই দেখুৱাই আছোঁ ষ্টেট ৱাইজ পোষ্ট বেলেগ বেলেগ আছে ঠিক আছে তো এইখিনি হৈছে ফৰ অল কেণ্ডিডেটছ 500 টকা দি পেলাই তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব বাট তোমালোকৰ CBT ডেট মিনছ কম্পিউটাৰ বেছ টেষ্টটো প্ৰথম যিটো টেষ্ট দিবা সেই টেষ্টটো দিয়াৰ পিছত তুমি এপিয়াৰ হ'লেই 400 টকা তোমাৰ ৰিফাণ্ড হৈ যাব ঠিক আছে ফৰ জেনেৰেল 500 টকা দি পেলাই তুমি কৰিব লাগিব 400 টকা ৰিফাণ্ড হৈ যাব প্ৰথম CBT টেষ্টটো দিয়াৰ পাছত বাকী ST SC কাৰণে 250 টকা ইনিচিয়েল দিব লাগিব আৰু সেই 250 গোটেইটো ৰিফাণ্ড হৈ যাব কেতিয়া পাবা যেতিয়া প্ৰথম CBT টেষ্টটো দিবা তোমাকে জানা প্ৰথম ৰাউণ্ডত হ'লে CBT টেষ্ট হ'ব ডেট মিনছ কম্পিউটাৰ বেছ টেষ্ট এতিয়া বাকী এইখিনি ডিটেইলছখিনি দিয়া আছে অল ডিটেইলছ মই অনলাইন কৰিব পাৰা অফলাইনে কৰিব পাৰা বাট ইয়াত জেনেৰেলি অনলাইনে কৰিবলগীয়া হয় আজিকালি অ'কে চ' তললৈ মই গৈ থাকোঁ বহুতখিনি পেজ আছে মই কৈছোঁ তোমালোকে PDF তোমালোকে নিজে পঢ়ি ল'বা বিকজ মই তোমালোকক একদম ইম্পৰ্টেণ্টকেইটা হাইলাইট কৰি দিছোঁ যিকেইটা চবতকৈ ইম্পৰ্টেণ্ট যেনে তোমালোকে এতিয়া কি পষ্টৰ আছে কি চাব লাগিব অ'কে এইটো হৈছে প্ৰথম টেকনিকেল গ্ৰেড 1ৰ কাৰণে যিখিনি হেৰি তো ইয়াত 100 মাৰ্কছত দেখিছে জেনেৰেল এৱাৰনেছ আছে ইণ্টেলিজেঞ্চ ৰিজনিং কম্পিউটাৰ এপ্লিকেশ্যন মেথমেটিক্স বেচিক চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং চবৰ ডিটেইলছ দিয়া আছে ইয়াৰ গোটেই ডিটেইলছখিনি দিয়া আছে 100 নম্বৰ কুৱেশ্যন হ'ব 90 মিনিটছৰ এক্সাম হ'ব সব ডিটেইলছ দিয়া আছে 40% ফৰ জেনেৰেল কাষ্ট আৰু EWS পাবই লাগিব ফৰ পাছ আৰু মেথমেটিক্সৰ ইয়াত লিখা আছে টপিকখিনি কি লাগিব জেনেৰেল এৱাৰনেছ ৰিজনিঙৰ দিয়া আছে জেনেৰেল চায়েন্সৰ দিয়া আছে কি দিব আছে জেনেৰেল এৱাৰনেছ দিয়া আছে তোমালোকে কিমান পাব লাগিব কেনেকৈ কৰিলে তোমালোকৰ শুদ্ধ সম্পূৰ্ণ মাৰ্কছটো ল'ব পৰা যাব বাকী টেকনিচিয়ান গ্ৰেড 3 কাৰণেও একেটা বস্তুৱে 100 মাৰ্কছৰ টোটেল দিয়া আছে কুৱেশ্যন দিয়া আছে আৰু তোমালোকৰ ইয়াত তোমাৰ গোটেই ডিটেইলছখিনি দিয়া আছে নাও হাউ টু এপ্লাই গোটেই ডিটেইলছখিনি দিয়া আছে আৰু এইখিনি আছে ৱেবছাইট য'ত মই এই দেখুৱাইছোঁ এই ৱেবছাইটখিনি এইখিনি যিখিনি RRB ৱেবছাইট বিভিন্ন জেগাত বিভিন্ন ষ্টেটৰ ওলাইছে দেখিছাই আৰু একৰ্ডিং টু দ্যাট ষ্টেট তুমি ৱেবছাইটত কিবা কুৱেৰিজ থাকিলে চাব পাৰিবা ঠিক আছে বাকী এইখিনি এপ্লিকেশ্যন ডিটেইলছ নাথিং ইম্পৰ্টেণ্ট পঢ়ি ল'বা তোমালোকে নিজে এইখিনি নাই এইখিনি একো নাই জাষ্ট তোমালোকৰ এতিয়া আহি গ'ল তোমালোকৰ গ্ৰেডকেইটা অ'কে ইয়াত চাওঁ মই অকণ জুম আউট কৰিছোঁ ইয়াত টেকনিচিয়ান গ্ৰেড 1ৰ কাৰণে দেখিছে বেচেলৰ অফ চায়েন্স ফিজিক্স ইলেক্ট্ৰনিক্স কম্পিউটাৰ চায়েন্স ইনফৰমেশ্যন টেকনলজি মানে IT ইনষ্ট্ৰুমেণ্টেশ্যন এইবোৰ পৰা তুমি গ্ৰেজুৱেট কৰিলে হ'ব বা 3 years ডিপ্ল'মা মানে তুমি জুনিয়ৰ ইঞ্জিনিয়াৰিং কাৰ ইনষ্ট্ৰুমেণ্টেশ্যন ইলেক্ট্ৰনিক্স কম্পিউটাৰ চায়েন্স ইনফৰমেশ্যন টেকনলজি এইবোৰৰ যিখিনি আছে সেইখিনি তোমালোকে গ্ৰেড 1ৰ কাৰণে এপ্লাই কৰিব বাকী তোমালোকৰ ইয়াত বহুতখিনি আছে বাকী ITI কাৰণে বহুত চাকৰি ওলাইছে কোনোবা যে ITI পাছত তেতিয়া বহুতখিনি চাকৰি ওলাই আছে আৰু তোমালোকে কৈ আছিলা মোক যে ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টেশ্যন কম্পিউটাৰ চায়েন্সৰ চাকৰি আহি গ'ল তোমাৰ ইয়াত বাকী এয়া তোমাৰ নেম অফ দ্য পোষ্ট ইয়াত একৰ্ডিং টু ষ্টেট তোমাৰ দিয়া আছে আহমেদাবাদ আজমেৰ ইয়াত আমাৰ গুৱাহাটীখন বিচাৰিম বেংগলোৰ ভূপাল এইখিনি বেলেগ ষ্টেটত গৈ পাৰিবা বিকজ ইয়াত তোমাৰ অভাৰঅল এটা হ'ব তুমি নিজৰ ষ্টেটৰ অভিয়াছলি প্ৰায়ৰিটি পাবা তাৰপিছত তুমি যদি বেলেগ ষ্টেটতো কৰিব বিচাৰা তাতো তুমি কৰিব পাৰিবা ঠিক আছে এয়া গুৱাহাটীত অভাৰঅল 246টা পোষ্ট ওলাইছে ঠিক আছে 246টা পোষ্ট তাৰ 240টা গ্ৰেড 3 ওলাইছে বাকী গ্ৰেড 1 ইয়াত জানা তোমাক গ্ৰেড যিমান বেছি হয় সিমান ভাল বাকী এইখিনি কিছুমান ফৰ্ম যিখিনি চাই ল'বা তোমালোকে ST SC কেণ্ডিডেটৰ কাৰণে ইয়াত তোমাৰ ডিটেইলছখিনি লিখা আছে OBC NCL চাৰ্টিফিকেট কেনেকুৱা ধৰণৰ হ'ব লাগিব অল ডিটেইলছ এইখিনিয়ে আৰু ইয়াত ডিটেইল ফৰ্ম আছে এইখিনি চাই ল'বা ফিল আপ কৰি যদি দৰকাৰ পৰে তোমালোকৰ ৰেলৱে ৱেবছাইটত গৈ পেলাই চাই ল'বা যদি তাত খোজে তোমালোকে এইখন প্ৰিণ্ট আউট কৰি ফিল আপ কৰি পেলাই আকৌ PDF কৰি আপলোড কৰিবা বাকী যদি অফলাইন যদি কোনোবা কৰিব বিচাৰে অফলাইনে কৰিব পাৰা বাট মোৰভাৰ ট্ৰাই কৰিবা অনলাইন কৰিব গোটেইখিনি বাকী এইটো আছে সম্পূৰ্ণ ভিডিঅ'টো জবৰ দুটা জব দেখুৱালোঁ তোমালোকে ফটাফট ফৰ্ম ফিল আপ কৰি ল'বা ৰেলৱে পোষ্টটো চলি আছে ফৰ্ম ফিল আপ সেইটো জল্দি কৰি ল'বা আৰু ইটো যিটো তোমাৰ পোষ্ট আছে MBA সেইটো খোল খোৱা নাই খুলিলে তোমালোকে কৰিলে পাবা বাকী টেলিগ্ৰাম চেনেল জইন ল'বা তাত ডিটেইলছখিনি দিয়া আছে এগেইন পেট 2024ৰ কাৰণে ফৰ্ম ফিল আপৰ যদি কৰা নাই তোমাক এনৰলমেণ্ট যদি কৰা নাই জ্ঞান শিক্ষাত কৰি ল'বা বিকজ জ্ঞান শিক্ষা এনৰলমেণ্ট চলি আছে আৰু 15 মাৰ্চৰ পৰা ক্লাছখিনি আৰম্ভ কৰিম ঠিক আছে বাকী এণ্ড্ৰইড চাকৰি ইণ্টাৰভিউ মই ৰিলেটেড টু দ্য ইঞ্জিনিয়াৰিং মই বেছিকৈ দিম বিকজ মই নিজে ইঞ্জিনিয়াৰিং ফিল্ডৰ চ' গতিকে আহি দিবা সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যিমান পাৰা শ্বেয়াৰ ৰাখিবা গতিকে লগ পাম পুনৰ নতুন ভিডিঅ'ত তেতিয়ালৈকে টিল দেন টাটা বাই বাই